Hi everyone, আজি আপোনালোকক দেখাব গৈ আছো দুপৰীয়া আহাৰৰ প্ৰস্তুতি। প্ৰথমতে ফুলকবিখিনি বইল কৰি লৈছো আৰু লৈ লৈছো আদা আৰু নহৰু আৰু বইল কৰি লোৱা ফুলকবিখিনি উঠাই ললো পানীৰ পৰা আৰু লৈ লৈছো এটা ডাঙৰ বাউল, তাতে দি দিছো বইল কৰি লোৱা ফুলকবিখিনি আৰু দি দিছো আদা আৰু নহৰুৰ পেষ্টখিনি আৰু এতিয়া ইয়াতে গুড়া মছলা ব্যৱহাৰ কৰিম। দি দিছো হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু দি দিছো জালুকৰ গুড়ি আৰু দিছো অকমান নিমখ। এই গুটেইখিনি ধুনিয়াকে মেৰিনেট কৰি অলপ সময় ৰাখি থম। ইয়াতে আৰু এটা বস্তু লাগিব কিন্তু বস্তুটো নাই, সিদ্ধিৰ দেউতাকক কৈছো আনিবলে, তো অকমান সময় ৰখিব লাগিব। তো এইখিনি ৰখালৈ সিদ্ধিয়ে কৈ গৈছিল আজি টেঙা দি বৰৰ আঞ্জা বনাব, তো সেইকাৰণে দালিখিনি পেষ্ট কৰি ললো আৰু দি দিছো নিমখ আৰু হালধি। গুটেইখিনি ধুনিয়াকে মিক্স কৰি ইফালে কেৰাহীত তেল গৰম হৈ গৈছে আৰু এতিয়া এটা এটাকে বৰ ভাজি লম আৰু গুটেইখিনি বৰ ধুনিয়াকে মোৰ ভজা হৈ গল। অকমান দালি থৈ দিছিলো যেহেতু সিদ্ধিৰ দেউতাকে দালি বটা খুবেই ভাল পায় আৰু দি দিছো এয়া ঘৰৰে জলকীয়া আৰু দি দিছো কেইকুহামান নহৰু আৰু দিছো সোৱাদ অনুসৰি নিমখ। এইখিনি ধুনিয়াকে মই এতিয়া পেষ্ট কৰি লম আৰু এয়া দালি বটা ৰেডি হৈ গল। দি দিছো অকমান কেঁচা মিঠাতেল আৰু এইখিনি ধুনিয়াকে মিক্স কৰি লম আৰু ইফালে বৰৰ আঞ্জা বনাবলে মই সৰু সৰুকে আলু কাটি থৈছো। এইখিনি এতিয়া এই কুকাৰটোতে বনাব লাগিব যেহেতু সিদ্ধি স্কুলৰ পৰা আহি পালেই আৰু সিদ্ধিৰ আজি স্কুলৰ পৰা দিছে এয়া ধুনিয়া ছাতি আৰু পেন্সিল, ৰাবাৰ, পেন, গাম এনেকুৱা গিফট আৰু ছাতিটোত কি ধুনিয়াকে আমাৰ স্কুলৰে ষ্টাম্প মাৰি দিছে আৰু যেহেতু সিদ্ধি আহি পাইছে সেইকাৰণে লৰালৰিকে এইখিনি তেল এতিয়া কুকাৰত ট্ৰান্সফাৰ কৰিম যেহেতু বস্তু ৱেষ্ট কৰিব নোৱাৰি আৰু এতিয়া দি দিছো ইয়াতে সৰিয়হ গুটি কেইটামান আৰু দি দিছো শুকান জলকীয়া এটা আৰু এইখিনি গৰম হোৱাৰ পিছত এয়া কাটি থোৱা আলুখিনি দি দিছো আৰু অকমান লৰাই উঠিয়ে ইয়াতে দি দিছো গুড়া মছলা, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ। আপোনালোকে এতিয়া ক'ব এইখিনিও আৰু দেখাব লাগে নে, কিন্তু যেহেতু আজি দুপৰীয়া সাজৰ প্ৰস্তুতি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছো সেইকাৰণে গোটেইখিনি আপোনালোকক দেখুৱাইছো আৰু এইখিনি ধুনিয়াকে এতিয়া মোৰ ভজা হৈ গল আৰু এতিয়া ইয়াতে মই দি দিম অকমান পানী দি উঠি গোটেইখন ওপৰ তল কৰি এবাৰ লৰাই দিলো আৰু এতিয়া কুকাৰৰ ঢাকনখন মাৰি কেইটামান হুচেল আহালৈ ৰখিব লাগিব আৰু ইফালে কৰ্ণফ্লোৰ পাউডাৰ আহি পালে আৰু মই অকমান দি ধুনিয়াকে মেৰিনেট কৰি দিলো আৰু ইফালে তেল গৰম হৈ গল আৰু দি দিলো এনেকে মেৰিনেট কৰি থোৱা ফুলকবি কেইটা আৰু ধুনিয়াকে এটা এটাকে গোটেইখিনি ফুলকবি মই এতিয়া ভাজি লম আৰু ইফালে কুকাৰত বইল হ'ব দিয়া আলুখিনি ধুনিয়াকে হৈ গল আৰু মই এইখনৰ সহায়ত ধুনিয়াকে আলুখিনি ভাঙি দিছো আৰু দেখিছানে কি ধুনিয়াকে আলুখিনি ভঙা গৈছে আৰু এতিয়া মই ইয়াতে দি দিছো এয়া ধৰিব পাৰিছেনে থেকেৰা টেঙা। পানীত অকমান সময় ভিজাই থৈছিলো আৰু তাৰ পিছত দি দিছো অকমান চেনি নামমাত্ৰ, তেতিয়া মানে খাবলৈ খুব সোৱাদ হয় আৰু গোটেইখন ধুনিয়াকে ওপৰতল কৰি এবাৰ লৰাই দিছো আৰু দি দিছো এতিয়া ইয়াতে ভাজি থোৱা বৰ কেইটামান আৰু অকমান টাইম আঞ্জাখন উতলাই আহিব দিব লাগিব। তো ইফালে মোৰ ফুলকবিখিনিও ভজা হৈ গল, আঞ্জাও ৰেডি। তো আজি আমাৰ দুপৰীয়া সাজত আছিলে এয়া ধুনীয়া টেঙাৰ আঞ্জা আৰু ফুলকবি ভাজি আৰু দালি বটা। আপোনালোকৰ আজি দুপৰীয়া সাজত কি আছে জনাব কমেণ্টত। গোটেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।